সমূহ অসমবাসী ৰাইজক মাঘী পূৰ্ণিমা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি দীৰ্ঘদিনীয়া অপেক্ষা অন্তত অসমবাসীৰ কাৰণে আজি মুকলি কৰা হ'ল যি শংকৰদেৱ গুৰুজনা আবিৰ্ভাৱ ক্ষেত্ৰ আজি দীৰ্ঘদিনীয়া প্ৰায় এমাহৰ অন্তৰ্মূৰত আজি গুৰুজনা যি বৰদোৱাত অৱস্থিত আবিৰ্ভাৱ ক্ষেত্ৰ শুভমৰ্ক হৈছে। এটা অসমীয়া আৱেগ যি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যিটো এটা প্ৰজেক্ট গ্ৰহণ কৰিলে সকলো আদৰণীয়। আজি দেখিছে বিভিন্ন প্ৰান্তৰ অসমৰ ভক্তগণ ৰাইজ আহি ইয়াত যি আবিৰ্ভাৱ ক্ষেত্ৰ চাবলৈ ভিৰ কৰিছেহি। কিন্তু এই ক্ষেত্ৰত কিছুমান SOPও প্ৰয়োজনীয় কৰিছে জিলা প্ৰশাসনে। কিন্তু সকলোৱে যদি নিয়ম মতে মানে SOP প্ৰয়োজন নহ'ব, অসমীয়া সাজ পোছাক প্ৰয়োজন কৰিব দিছে আৰু কিছুমান নিয়মাৱলী দিছে। সেই নিয়ম যদি মানে তেতিয়া এই শংকৰদেৱ গুৰুজনা আবিৰ্ভাৱ ক্ষেত্ৰ আপোনালোকে প্ৰদৰ্শন কৰিব পাৰিব। আহকচোন আমি দেখুৱাওঁ এই আবিৰ্ভাৱ ক্ষেত্ৰৰ কিছু দৃশ্য। নমস্কাৰ, আজি মাঘী পূৰ্ণিমা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ চেনেলৰ পৰা। আজি আপুনি নগাঁও জিলাৰ পত্ৰপথ থানৰ যি দৌল মন্দিৰত উপস্থিত হৈছে, কি ক'ব? আজি মাঘী পূৰ্ণিমাৰ দিনা দৌল মন্দিৰত আজি মই এই প্ৰাৰ্থনা কৰিব বিচাৰিম যাতে ঈশ্বৰ ভগৱন্তই আজি যি ভক্তপ্ৰাণ ৰাইজ আহিছে সকলোৰে যাতে মনোকামনা পূৰ্ণ হওক। আৰু আজি আমাৰ অসমখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰখন আজি মুকলি কৰি দিয়া হৈছে ৰাইজৰ বাবে। আজি আমি সকলোৱে মিলি পেলাই আজি ইয়াত থানলৈ বা দৌললৈ আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ যাতে এই অনুষ্ঠানভাগে আমাৰ গুৰুজনাৰ যি বাৰ্তা এই বাৰ্তা কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা এটা আগবঢ়াব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ তথা বিশ্বত যি গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে এই ক্ষেত্ৰত আৰু কেইখোজমান আগবঢ়াই নিশ্চয়। এতিয়া যিখিনি গাইডলাইন দিছে বা SOP দিছে সেইখিনি কি ক'ব এই ক্ষেত্ৰত? সেই SOPখিনি আমি দিবলৈ বাধ্যত এই কাৰণে পৰিছোঁ যে সকলোৱে নহয় কিন্তু বহু সংখ্যক লোক এনে আছে যিসকলে অনুষ্ঠানটোত মান মৰ্যাদা যি আছে, যি আধ্যাত্মিকতা আছে, সেই আধ্যাত্মিকতা হয়তো কেতিয়াবা অকণমান বুজি পাবলৈ তেওঁলোকৰ অসুবিধা হয়। আৰু ইমান সুন্দৰকৈ অনুষ্ঠানভাগ পাতি লোৱা হৈছে, সেই তাত যোনবোৰ ফুল ৰোৱা হৈছে, ফুল ছিঙি পেলাই পানীবিলাকত তাত গৈ পেলাই পানীত নামে গৈ কিন্তু মিউজিকেল ফণ্ড শিখৰ খাই উলিয়াই তাৰপিছত বহুতে এবাৰতো আমি দেখিছোঁ অদ্ভুত কিছুমান সেই আধ্যাত্মিক এটা পৰিৱেশত গৈ অদ্ভুত কিছুমান মিউজিক ভিডিঅ' বনায়, কিবা অশ্লীল নাচৰ পৰিৱেশন কৰে। সেইবোৰ যাতে নকৰে। আৰু আমি ধৰি লওক ফাইন ভৰিবলগীয়া হৈছে। কাৰণটো যদি মৰমেৰে কওঁ কথাষাৰ আমি কৈ চাইছিলোঁ, নুশুনাৰ বাবে আমি ফাইন কৰিবলৈ বাধ্য হৈছোঁ। সেইটো দায়িত্ব কিন্তু সকলোৰে অকল আপোনালোকৰ বুলি প্ৰশাসনেই নহয়, সকলো মানুহৰে কিন্তু দায়িত্ব। আৰু এইটো সমাজৰ বস্তু, প্ৰশাসনে অকলশৰীয়াকৈ কি কৰিব পাৰিব? সেইটো হয়নে নহয়? সেইটো সকলোৰে দায়িত্ব। আৰু মোৰ দৃঢ় বিশ্বাস যে সকলোৱে সেইটো নকৰে, সমাজৰ সেই দায়বদ্ধতাটো আছে, কিন্তু এচাম লোক, খুব কম সংখ্যক লোক, কিন্তু তেওঁলোকৰ বাবে গোটেই অনুষ্ঠানটো বেয়া হৈ যায়। মানে তেওঁলোকক অনুৰোধ মই জনাব বিচাৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি কথা মানি চলিব। ধন্যবাদ। বাইদেউ, আজি পবিত্ৰ মাঘী পূৰ্ণিমা এখন আজি গুৰুজনা আজি আবিৰ্ভাৱ ক্ষেত্ৰত বৰদোৱা শুভাৰম্ভ কৰিছে, কি ক'ব? ভালে পাইছোঁ। হয়, ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক? আমিও সেই টাউনৰ পৰাই আহিছোঁ। নগাঁৱৰ পৰা আহিছে। আজি মাঘী পূৰ্ণিমা এখন আজি গুৰুজনা আবিৰ্ভাৱ ক্ষেত্ৰ শুভাৰম্ভ কৰিছে আৰু যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৰিছে ভাল লাগিছে। আহি দৰ্শকক দেখিছোঁ, আমিও আহিছোঁ, সকলোকে দেখিছোঁ, ভাল লাগিছে। গাই কৰি আহিছোঁ, আহি এতিয়া ইয়াত ভাল পাইছোঁহি। ঠিক আছে, ধন্যবাদ। নমস্কাৰ, মাঘী পূৰ্ণিমা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকে মাঘী পূৰ্ণিমা এখন আজি আমাৰ সকলোৱে অপেক্ষা অন্তত যি আমাৰ শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ যি শুভাৰম্ভ কৰিছে, কি ক'ব? আপোনালোকে আজি আহি দৰ্শন কৰিব আহিছে, কি ক'ব? দৰ্শন কৰি আহি বহু সংখ্যক মানুহকে লগ পালোঁ। ভাল লাগিছে। প্ৰজেক্টটো দেখিও ভাল লাগিছে। ভাল হৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো প্ৰজেক্ট সুন্দৰ, কি ক'ব এই ক্ষেত্ৰত? ধন্যবাদ দিব লাগিব। আপোনালোক ক'ৰ পৰা আহিছে? আমি চিপাজাৰ। আজি যি শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত আহি উপস্থিত হৈছে, কি ক'ব? বহুত ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে। সুন্দৰকৈ নিৰ্মাণ কৰিছে মানুহে। মোক বহুত ধুনীয়া লাগিছে। দাদা, আপুনি ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমি মানে প্ৰায় 60জনমান মানুহ আহিছোঁ। 60জন মানুহ আহিছোঁ। খুব ভাল লাগিছে। আৰু অহা বছৰো আহিম আৰু ভাল হ'ব বুলি আমাৰ আশা আছে। ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। শ্ৰী গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত বৰদোৱাত আপোনালোকে আজি উপস্থিত হৈছে, কি ক'ব? ভাল লাগিছে। আমাৰ কাৰণ মোৰ ঘৰ খুজি সত্ৰতে, মোৰ ওচৰতে। গতিকে ইয়ালৈ আহি ভাল লাগিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো সুন্দৰ প্ৰজেক্ট কৰিছে, কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ অশেষ ধন্যবাদ থাকিল আৰু অসমবাসী ৰাইজৰো তেওঁৰ প্ৰতি
শ্ৰদ্ধা থাকিব ঠিক আছে কাৰণ ইমানখিনি ডাঙৰ তেওঁ হয়। কাম কৰিছে গতিকে আমি নিশ্চয় আনন্দিত হয় গতিকে ইমানখিনি ধন্যবাদ